আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ এগনেন নিউজ দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ ব্যয়ক লৈ সৰব হৈছিল বিৰোধীৰ এনে সমালোচনাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে মন্তব্য দাঙি ধৰিছে যে হেলিকপ্টাৰত যোৱাটো আমোদ প্ৰমোদ নহয় ভগৱানক কাকুতি মিনতি কৰি থাকো লেন্ডিং কৰালৈ মুখ্যমন্ত্ৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মা কতো হেলিকপ্টাৰত নুঘুৰে অসমৰ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ঘুৰে কোনজন মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত নুঘুৰে মোৰ পুত্ৰ কন্যা পত্নী হেলিকপ্টাৰত নুঘুৰে সদনত এনেবোৰ কথা কোৱাটো উচিত নহয় কংগ্ৰেছী মন্ত্ৰীসকলে কি হেলিকপ্টাৰত নুঘুৰে নেকি অখিল গগৈৰ প্ৰেৰণাৰ প্ৰতীক মমতা বেনাৰ্জীৰ হেলিকপ্টাৰ আছে অৱশ্যে মোৰ হেলিকপ্টাৰত উঠা এয়া প্ৰথম নহয় হিতেশ্বৰ শইকীয়াৰ দিনতে মই প্ৰথম হেলিকপ্টাৰত উঠিছো এই মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী কামৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰিছো আগতে মন্ত্ৰী বিধায়ক দিল্লীলৈ ট্ৰেইনত গৈছিল কিন্তু আজিকালি কেইজন বিধায়ক মন্ত্ৰীয়ে ট্ৰেইন ব্যৱহাৰ কৰে উপদেশতকৈ আৰ্হিভাল কৰাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাহক আৰু কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাননীয় অধ্যক্ষ মহোদয় ইয়াত প্ৰশ্ন উত্থাপন হৈছে যে মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে অধ্যক্ষ মহোদয় প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মা কতো হেলিকপ্টাৰত নুঘূৰে অসমৰ মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে আৰু হেলিকপ্টাৰত ঘূৰাটো প্ৰমোদ ভৱন নহয় ভয় লাগি থাকে ওপৰৰ পৰা কেতিয়া তলত পৰি সৰিব বহুত মানুহ আছে হেলিকপ্টাৰত উঠিব দিলেই নুঠে বোলে মই নাযাওঁ যেতিয়া কাজিৰঙাৰ ডাৱৰৰ মাজেদি হেলিকপ্টাৰ যায় তাত কোনেও এনজয় নকৰে তাত মাত্ৰ ইমানেই ভগৱানক খাটি কাকুতি মিনতি কৰি থাকে যে যেনে তেনে যাতে লেন্ডিং হয় কোনোবাই যদি ভাবে যে হেলিকপ্টাৰত মানুহে প্ৰমোদ ভৱন কৰে তাতকৈ আৰু দুখৰ কথা আৰু একো হ'ব নোৱাৰে হেলিকপ্টাৰত যদি মই নাযাওঁ তেতিয়া আমাৰ বড়ো সাহিত্য সভাকো ক'ব লাগিব যে একেদিনাই কোকৰাঝাৰত মিটিং নিদিব একেদিনাই মিচিং সাহিত্য সভাকো ক'ব লাগিব ধেমাজিত মিটিং নিদিব যোৱাকালি মিচিং ইউথ ফেষ্টিভেল আছিলে তাৰমানে মই ৰাতি মিচিং ইউথ ফেষ্টিভেল এটেণ্ড কৰি ৰাতি মই গাড়ী দি আহি পেলাই ইয়াতে মই সদনত আপোনালোকৰ লগত একত্ৰিত হ'ব লাগিব অধ্যক্ষ মহোদয় কংগ্ৰেছী মুখ্যমন্ত্ৰীবিলাকে কি হেলিকপ্টাৰত নুঘূৰে নেকি মই তৰুণ গগৈ ডাঙৰীয়া জ্যেষ্ঠজন তেওঁৰ কথা মই নানো ইয়ালৈকে অধ্যক্ষ মহোদয় অসম ভাৰতৰ কোনখন কংগ্ৰেছ ৰুলৰ ষ্টেটৰ চিফ মিনিষ্টাৰ হেলিকপ্টাৰত নুঘূৰে মোক এখন মাত্ৰ মোক নাম দিয়ক কোনজন কংগ্ৰেছ মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত নুঘূৰে তাৰ বিষয়ে মোক মাত্ৰ এটা আপোনালোকে এটা দি দিয়ক মই যিমান দূৰ জানো আন্দামান নিকোবৰত হেলিকপ্টাৰ আছে অন্ধ্ৰপ্ৰদেশত হেলিকপ্টাৰ আছে অৰুণাচল প্ৰদেশত আছে বিহাৰত আছে ছত্তীশগড়ত আছে গুজৰাটত আছে হাৰিয়ানাত আছে হিমাচল প্ৰদেশত আছে জম্মু কাশ্মীৰত আছে ঝাৰখণ্ডত আছে কৰ্ণাটকত আছে শিপছন এভিয়েশ্যন কেৰালাত মাক্সিত মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে পিনাৰী বিজয়ন আৰু কোম্পানীটোৰ নাম কি শিপছন এভিয়েশ্যন মহাৰাষ্ট্ৰত আছে মণিপুৰত আছে মেঘালয়ত আছে নাগালেণ্ডত আছে উৰিষ্যাত আছে পাঞ্জাবত আছে ৰাজস্থানত আছে তামিলনাডুত আছে তেলেংগানাত আছে ত্ৰিপুৰাত আছে ইউপিত আছে উত্তৰাখণ্ডত আছে আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰেৰণাৰ প্ৰতীক মমতা বেনাৰ্জীৰো হেলিকপ্টাৰ আছে এই ধৰণৰ বিতৰ্ক এই সদনত লৈ আহিব লাগে নেকি মোৰ ল'ৰা ছোৱালী আৰু ৱাইফ হেলিকপ্টাৰত নুঘূৰে আৰু আপোনালোকে এইটো কথা নিশ্চিত থাকিব যে যিদিনাখন অসমৰ মুখ্যমন্ত্ৰী মই নাথাকিম সিদিনাখন মোৰ লগত কোনো হেলিকপ্টাৰ নাথাকে কিন্তু অসমৰ মুখ্যমন্ত্ৰী যোনেই নহওক কিয় আমাৰ ৰাজ্যত সামাজিক ইমান সমস্যা আছে মুখ্যমন্ত্ৰীজন যদি প্ৰতি মাহত এবাৰ উজনিত এবাৰ বৰাক উপত্যকাত এবাৰ নামনি অসম এবাৰ উত্তৰ অসম যিমানে ভ্ৰমণ কৰিব পাৰে
সমস্যাবিলাক নোহোৱা হৈ যায় আৰু এই যে হেলিকপ্টাৰো আছে মন্ত্ৰীজনেও লৈ যায় স্পিকাৰজনেও লৈ যায় ৰাজ্যপালকো আমি দিওঁ আৰু ভাৰতৰ পৰা অহা কেন্দ্ৰীয় মন্ত্ৰীজনকো আমি দি দিওঁ